আমাৰ একাংশই বিচাৰে যে ৰাইজৰ দলে নিজাববীয়াকৈ নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিব লাগে আৰু একাংশই বিচাৰে যে নাই এবাৰ আমি প্ৰাৰ্থিত্ব দিব নালাগে। কালিলৈ বোধহয় আমি এইটো সিদ্ধান্ত ল'ব পাৰিম যে নগাঁও লোকসভা সমষ্টি সম্পৰ্কে কেনেকুৱা স্থিতি হ'ব। কিন্তু দুৰ্ভাগ্য এইটোৱেই যে আজিৰ দিনটোত কংগ্ৰেছক যদি আমি সহায় কৰিবলৈ যাওঁ, কাইলৈ কংগ্ৰেছক যিটো মানুহকে জিকাওঁ তেওঁৱে গৈ আকৌ বিজেপিত জইন কৰি দিয়ে। যাকে জিকাব আপুনি, যাকে আমি যোৱাবাৰ দেখিলোঁ, যোৱাবাৰ বিধানসভাৰ মই দেখিলোঁ যে কংগ্ৰেছে মানে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সবল স্থিতি নলয়। আমি দেখিলোঁ যে কংগ্ৰেছৰ বহু বিধায়কে ডাইৰেক্টলি বিজেপি দলত যোগদান কৰিলে, একশ্যন নহ'ল। আমি দেখিলোঁ কংগ্ৰেছৰ 12জন বিধায়কে ৰাষ্ট্ৰপতি নিৰ্বাচনত আপোনাৰ বিজেপিক ভোট দিলে আৰু ৰাজ্যসভাৰ নিৰ্বাচনতো কেইবাজনে দিলে, তেওঁলোকৰ ওপৰতো একশ্যন নহ'ল। তো আল্টিমেটলি দেখিছোঁ যে কংগ্ৰেছৰ মানুহখিনিক জিকালি দিলেও তাৰ পৰা গৈ সমাজৰ বিশেষ একো উপকাৰ নহয়। তেওঁলোকে গৈ আকৌ বিজেপিতে যোগদান কৰে বা বিজেপিৰ লগত কম্প্ৰমাইজ কৰি চলি থাকে।